কমলাবাৰীত সোমাই লওক বেছি চেষ্টা নকৰিবি বিমল টকা বেছি ঠাণ্ডা নিদিব আকৌ নামি দে বহলকে লগাই ল বহলকে লগাই ল সঁচা কথা ক'বলৈ গ'লে বহুতে বহুত কথা কয় কিন্তু আজিৰ তাৰিখত মই নিজেই ভুক্তভোগী যিহেতু মই এটা পেণ্ডেলৰ কাম কৰি পেলাই ঘাট পাৰ হ'বলৈ আহিছিলোঁ আৰু ঘাটৰীজনক মই জগাবলৈ যাওঁ মানে ঘাটৰীজনক মই মাতিবলৈ যাওঁতে ঘাটৰীজন ইফালৰ পৰা দৌৰি মাৰি অহা দেখি মই ভয় খাই তেখেতক পোনা আহিলোঁ যে কি হ'ল ভোলাদাই ক'লে যে চিৰিয়াছ পেচেণ্ট এটা আছে বহুত আগত কৈ থকা শুনো কিন্তু মানে এইফালে চিৰিয়াছ পেচেণ্ট পাৰ হৈ থাকে আজি মই নিজেই ভুক্তভোগী এই ক্ষেত্ৰত যে আমি কোনখন পৃথিৱীত বসবাস কৰি আছোঁ প্ৰকৃততে এই ঘাটটোক লৈ এই দলংখনক লৈ আজিৰ তাৰিখত মই নিজে নিজ চকুৰে দেখাত এখন কাঠৰ দলং সম্পূৰ্ণ বনোৱাৰ 2-3 বছৰ পিছত কাঠৰ দলংখন ভাল হৈ থকাৰ পিছতো পকা দলঙৰ কাম লগালগ কৰে চৰকাৰে কিন্তু এই দলংখন কেনেকুৱা ৰাজনীতিৰ মেৰপাকত পৰি আছে আচলতে কাৰ প্ৰতাৰণাত আমি পৰি আছোঁ কোনে এই ভকত চাপৰি 17খন গাঁৱক লৈ কোনে ৰাজনীতি কৰিছে মই সকীয়াই দিব বিচাৰিছোঁ এই ভকত চাপৰি অঞ্চলবাসী স্ব অঞ্চলত বসবাস কৰা 16খন-17খন গাঁৱৰ ৰাইজৰ জীৱন আৰু নিৰাপত্তাক লৈ জীৱিকাক লৈ যিয়ে ৰাজনীতি কৰিছে মই সকীয়াই দিব বিচাৰিছোঁ তেওঁলোকে সাজু হৈ থাকক ভকত চাপৰিবাসী 16খন ৰাইজৰ সেই প্ৰত্যুত্তৰ পাবৰ কাৰণে আজি মই ৰাতিকাল গ'লোঁ বহুতে বহুত কথা কৈ থাকে এই ঘাটটোৱেদি কোন কেনেকৈ পাৰ হয় মই আজি দেখোন মোৰ ভৰিৰ পৰা মূৰলৈকে কঁপনি উঠিছে যি চিঞৰ বাখৰ যি পিতৃ মাতৃৰ সন্তানৰ এই মানে ঘাটটোৱেদি এটা বেমাৰী সন্তানক পাৰ কৰিবৰ কাৰণে যি পিতৃ মাতৃৰ ঘাটটোৰ কাষত আৰ্তনাদ শুনিছোঁ ইপাৰৰ পৰা মই একে জাপে নাৱত উঠি মই নিজে ৰচি টানি আনিছোঁ আজি দেখোন মই ভুক্তভোগী এই ভকত চাপৰি অঞ্চলবাসীক লৈ যি ৰাজনীতি কৰিছে সি কিন্তু এদিন নহয় এদিন নৰক কুণ্ডত পৰিবই লাগিব তাক ভগৱানে বিচাৰ কৰিব মই ৰাতিকাল গ'লোঁ মই আজি নিজেই ভুক্তভোগী সঁচা কথা ক'বলৈ গ'লে মোৰ নিজৰ চকু পানী ওলাই আছে আমি কোনখন পৃথিৱীত বাস কৰি আছোঁ আজি তাৰিখত